আজি গৈ আছো পাসপোর্ট অফিসলৈকে এবাৰ পাসপোর্ট বনাবলৈকে পাসপোর্ট বনাবৰ কাৰণে প্ৰথমতেটো আপোনালোকৰ মাক বাপেকৰ পেৰেন্টছৰ পাসপোর্ট হোৱাটো অনিবাৰ্য আপোনালোকে অনলাইন গৈ এপ্লাই কৰিব পাৰে তাৰ পিছত আপোনালোকে তাত এটা ডেট সিলেক্ট কৰিব পাৰিব টাইমটো বাৰু আপোনাৰ পাসপোর্ট অফিসৰ পৰা মোবাইলত মেছেজ আহি যাব এয়া হৈছে কলকাতা পাসপোর্ট অফিস লৰা ছোৱালীৰ পাসপোর্ট বনাবলে হলে দুইজন পেৰেন্টছ পাসপোর্ট অফিসত প্ৰেজেন্ট হ'ব লাগিব পাসপোর্ট সাইজ ফটোত ব্যাকগ্রাউন্ড হোয়াইট হ'ব লাগিব লগতে দুইখন কান ভিজিবল হ'ব লাগিব এইখিনিতে মই আপোনালোকক কৈ দিও ডকুমেন্টস কি নিব লাগিব দুইজন পেৰেন্টছৰ পাসপোর্ট আৰু লৰা ছোৱালীৰ বাৰ্থ সাৰ্টিফিকেট এইখিনিৰ লগতে এনেক্সাৰ ডি যিখন আপোনালোকে পাসপোর্ট অফিসতে কিনিব পাৰিব ইয়াৰ উপৰি 1000 रुपीस যেটো আপোনালোকে অনলাইনও পে কৰিব পাৰে নহলে অফিসতো গৈ পে কৰিব পাৰে ফাইনালি পাসপোর্টৰ কামটো হৈ গল এতিয়া 12:15 বাজিছে আমি মৰ্নিং 9:30 বজাত আহি পাইছিলো ইয়াতে ভেৰিফিকেশনৰ কাৰণে 4টা কাউন্টাৰত দেখুৱাব লগা হয় ফাৰ্স্ট কাউন্টাৰটো ডকুমেন্ট ভেৰিফিকেশন হয় তাৰ পিছত কাউন্টাৰ এ তাৰ পিছত বি তাৰ পিছত সি হেখৰ কাউন্টাৰটো সি এতিয়া তেওঁলোকে কৈছে যে 15 দিন পাতাৰ আগতে আমি আমাৰ পাসপোর্টখন ঘৰত এড্ৰেছত পাই যাম এতিয়া চাও কি হয় থ্যাংক ইউ